2021 নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। তেনে সময়তে দেৰগাঁৱত অসম গণ পৰিষদৰ ভেটিত খহনীয়া। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অগপৰ দুৰ্গত মোক্ষম আঘাত কৰি বহুলোকে যোগদান কৰিলে কংগ্ৰেছ দলত। দেওবাৰে দেৰগাঁও সমষ্টিৰ বৰুৱা বামুণগাঁও পঞ্চায়তৰ অন্তৰ্গত নাহৰণি দেৱান গাঁৱত কংগ্ৰেছৰ যোগদান সমাৰোহ। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ অনুসূচিত জাতি বিভাগৰ অধ্যক্ষ ডক্টৰ ৰমানন্দ দাসৰ উপস্থিতিত অনুষ্ঠিত হয় এই যোগদান সমাৰোহ। উক্ত অনুষ্ঠানতে কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ অগপকে আদি কৰি বিভিন্ন দলৰ পৰা অহা কেইবাজনো ব্যক্তিয়ে কংগ্ৰেছত যোগদান কৰে। বিদেশী আদৰি লোৱাৰ দলটাৰ লগত মিত্ৰতা কৰি নিৰ্বাচন খেলিছিল। আমি সেই দলটো নিশ্চিন্ন হৈ যাব আমিও সমৰ্থন কৰিছিলোঁ, কিন্তু শেহতীয়াকৈ যিটো কাৰ্যকলাপ দেখিলোঁ সেই কাৰ্যকলাপত বিতুষ্ট হৈ মই দল ত্যাগ কৰিলোঁ। উক্ত যোগদান সমাৰোহত অসম প্ৰদেশ কংগ্ৰেছ সমিতি অনুসূচিত জাতি বিভাগৰ উপাধ্যক্ষা ৰূপা দাস, অসম প্ৰদেশ সমিতি অনুসূচিত জাতি বিভাগৰ গোলাঘাট জিলা অধ্যক্ষ সৌৰভজ্যোতি হাজৰিকা, গোলাঘাট জিলা কংগ্ৰেছ সমিতি সংখ্যালঘু বিভাগৰ অধ্যক্ষ মহম্মদ জাফাৰ আলী বৰা, পংকজ গগৈ, চিৰাজউদ্দিন হুছেইন, যুৱ নেতা ভাস্কৰ শৰ্মা, সঞ্জীৱ বৰা, প্ৰণৱ দত্ত আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় 20 জন অসম গণ পৰিষদৰ দলৰ সদস্য, আমাৰ ইয়াৰ দলৰ সদস্য নহয় বিষয়ববীয়ে আমাৰ আজি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছে আৰু আমি তেওঁলোকক উষ্ম আদৰণি জনাইছোঁ। ভৱিষ্যতে আৰু তেওঁলোকে কৰ্ম অনুসৰি যোগদান কৰি থাকিব। আমাৰ হাতলৈ ইতিমধ্যে দেৰগাঁও বিধানসভা সমষ্টিৰ 25খন গাঁও পঞ্চায়তৰ পৰা প্ৰত্যেকজন অসম গণ পৰিষদৰ বিজেপি দলৰ সন্মানীয় সদস্য বিষয়ববীয়ে আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিবৰ কাৰণে সাজু হৈ আছে। আৰু ঠিক সেইদৰে ক্ৰমান্বয়ে আমি তেওঁলোকক আমাৰ দললৈ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ। বিধানসভা নিৰ্বাচনৰ এইটো এই প্ৰস্তুতিৰ যোগেদিয়েই আমি 2021 চনত মাননীয় সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই মিছন 80 ঘোষণা কৰিছে আৰু মিছন 80ৰ যোগেদি অসমত 126টা বিধানসভা সমষ্টিৰ পৰা আমি 80খন আসনত প্ৰতিদ্বন্দ্বিতাত একক সংখ্যাগৰিষ্ঠ দল লৈ আমি অসমত চৰকাৰ গঠন কৰিম বুলি আমি ইতিমধ্যে আমি প্ৰচেষ্টা চলাইছোঁ আৰু তাৰে অংগ হিচাপে আজিৰ এই যোগদান কাৰ্যসূচী। আৰু এই যোগদান কাৰ্যসূচী আমাৰ দেৰগাঁও বিধানসভা সমষ্টিয়ে নহয়, মই অসম প্ৰদেশ কংগ্ৰেছ কমিটি অনুসূচিত জাতি বিভাগৰ অধ্যক্ষ হিচাপে আপোনালোকক কৈছোঁ, অসমৰ প্ৰত্যেকটো সমষ্টিতে ইয়াৰ যোগদান কাৰ্যসূচী হৈ থাকিব। আপোনালোকক আৰু এটা কথা জনাবলৈ পাই সুখী হৈছোঁ যে অসমত আজিৰ তাৰিখত অসম বিধানসভাত 8টা অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বিধানসভা সমষ্টি আছে আৰু বৰ্তমান সময়ত 8টাৰ ভিতৰত কেৱল মাত্ৰ এটাহে অনুসূচিত জাতি সমষ্টি কংগ্ৰেছৰ পক্ষত আছে। আমি আগন্তুক দিনবিলাকত অৰ্থাৎ 2021 চনৰ বিধানসভাৰ নিৰ্বাচনত আমি গোটেই 8টা বিধানসভা সমষ্টি কংগ্ৰেছৰ দখললৈ আনিম আৰু ক্ৰমান্বয়ে আমি প্ৰত্যেকটো বিধানসভা সমষ্টিত যোগদানৰ এটা পৰ্ব আমি ৰাখিছোঁ আৰু প্ৰত্যেকটো ৰাজনৈতিক দলেই অৰ্থাৎ বিৰোধী পক্ষৰ যিসকল দল আছে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দললৈ আহিবৰ কাৰণে তেওঁলোক প্ৰস্তুতি চলাই আছে। আৰু আপোনালোকে এটা বস্তু সুধিছে যে মই 2021 চনৰ প্ৰাৰ্থিত্ব প্ৰাৰ্থী হয়। মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অনুসূচিত জাতি বিভাগৰ অধ্যক্ষ আৰু AICC মেম্বাৰ হিচাপে আমাক দলীয় কাৰ্যসূচী বা দলৰ শ্ৰীবৃদ্ধিৰ কাৰণে আমাক ওপৰৰ হাইকমাণ্ডে নিৰ্দেশ দিছে আৰু আমি ক্ৰমান্বয়ে আমি দলৰ বৃহৎ শক্তি দলৰ স্বাৰ্থত বা শক্তি বৃদ্ধি কৰিবৰ কাৰণে আমি চেষ্টা চলাই আছোঁ আৰু আমি আশা ৰাখিছোঁ দলৰ প্ৰতি যিসকল লোক যিসকল বিভিন্ন দলৰ লোক আমাৰ প্ৰতি আকৃষ্ট হৈছে, আমি আশা ৰাখিছোঁ তেওঁলোকৰ সহযোগত আমি 2021 চনৰ বিধানসভা নিৰ্বাচনত আমি একক সংখ্যাগৰিষ্ঠতা দল হিচাপে পৰিগণিত হৈ চৰকাৰ গঠন কৰিম। দেৰগাঁৱৰ পৰা ৰাতুল হাজৰিকাৰ প্ৰতিবেদন।